আৰু মনত ৰাখিব বেছি আৰ্যবংগ ঘৰৰ যাৰ হাতত বহু টকা পইচা থাকে যিসকল পিতৃ মাতৃৰ সন্তানক চকু দিবলৈ সময় নাই সেই সকলৰ ল'ৰা ছোৱালী কিন্তু এতিয়া ড্ৰাগছ আসক্ত মই মুকলিকৈ নাম নকওঁ কিন্তু মনত পৰিব যিসকলৰ ল'ৰা ছোৱালী এতিয়া ড্ৰাগছ আসক্ত হৈ কৰবাত চিকিৎসা অৱস্থাত আছে সেইসকলক মই আপুনি যদি নিচা কৰিব বিচাৰিছে তেন্তে আপুনি ভগৱানৰ নিচা কৰক আপুনি কামৰ নিচা কৰক ভগৱানৰ নিচাটো বেয়া কথা নহয় আপুনি নিচা কৰক আপুনি নামঘৰৰ নিচাটোকে কৰক যে মোৰ নামঘৰলৈ গৈ থাকিবলৈ মন যায় মোৰ আসক্তি হৈছে লাহে লাহে ভাল কথা কি আপোনাৰ জীৱনটো সলাই পেলাব আপোনাৰ নামাজ পঢ়িবলৈ মন গৈ আছে যাব পাৰে আপুনি নামাজ পঢ়ক ছয়দুৱাৰ মহাবিদ্যালয় ঐতিহ্যমণ্ডিত এই মহাবিদ্যালয়ৰ এই লোগোটো কেৱল মাত্ৰ আপোনালোকৰ আই কাৰ্ডত লাগি থকা বা মহাবিদ্যালয়খনৰ গেটত লাগি থকাই নহয় এই লোগোটো আপোনালোকৰ এতিয়া শিক্ষা জীৱনত লাগি আছে মনত ৰাখিব এই যে ৰাতিপুৱা আপোনালোক স্কুললৈ ওলাই আহিছে কলেজলৈ যে ওলাই আহিছে ওলাই অহাৰ পিছত কিন্তু আপোনালোকৰ চিনাকিটো ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলিহে গতিকে সেই লোগোটো মনত ৰাখি আপোনালোকে কাম কৰিব ঘৰখনত গাঁৱত থাকোঁতে আমাৰ কি হয় এতিয়া মোৰ চিনাকিটো গাঁওখনত বিনন্দ চাংমাই জীয়েক কুন্দ চাংমাই জীয়েক বুলি আছে চিনাকিটো লাহে লাহে যেতিয়া নিকেতনত পঢ়িলো তেতিয়া এঞ্জেলা নিকেতনৰ ছাত্ৰী লখিমপুৰ বালিকা মহাবিদ্যালয়ত পঢ়োতে গাৰ্লছ কলেজৰ ছোৱালী দেই ইউনিফৰ্ম পিন্ধি যাওঁ তেতিয়া সেই ধৰণে এটা চিনাকি আছিল এতিয়া আপোনালোকৰো চিনাকি সেয়াই যে ছয়দুৱাৰ মহাবিদ্যালয় আপোনালোক ছাত্ৰ ছাত্ৰী এইবাৰ সন্তানে হাতত মোবাইলটো লওঁতে যেনেকৈ আপুনি চাই থকাটো প্ৰয়োজনীয় যে আপোনাৰ সন্তানে মোবাইলটোত কি গান শুনি আছে কি চাই আছে ঠিক তেনেকৈ আমিও আমাৰ জীৱনত মা দেউতাই চাই নাথাকিলেও আমি নিজকে প্ৰশ্নটো কৰিবলৈ সময় হ'ল যে মইনো কি চাই আছো ইমান দেৰি যে মই মোবাইলটো চাই আছো ইমান দেৰি যে মই এই যে এবেগিতীয়া পৃথিৱীখনত সোমাই আছো মইনো কি চাই আছো ইয়াৰ পৰা মই কি শিকিছো এই ধাৰণাটো আপুনি নিজকে নিজে কৰিব পাৰিব মটিভেটৰ মই আপোনালোকৰ নহয় আপোনালোকেও মনত ৰাখিব যে কোনো লোকে আপোনালোকক পৰামৰ্শ যদিও দিয়ে কিছু সময়ৰ বাবেহে আপোনাৰ মগজুত ক্ৰিয়া কৰিব কিছু সময়ৰ পাছত সেয়া আপুনি পাহৰি যাবলৈ আছে গতিকে আপুনি আইনাখনৰ সন্মুখত ৰৈ আপোনাৰ মনটোৱে যিটো উত্তৰ দিয়ে সেই উত্তৰটোৱেহে আপোনাক সহায় কৰিব গতিকে নিজেই নিজৰ মটিভেটৰ হওক কোনো মটিভেশ্যনেল স্পিকাৰে আহি আপোনাক মটিভেট কৰি গোটেই জীৱনৰ গতিপথটো সলনি কৰি দিব নোৱাৰে আপোনালোকক সেইটো অনুৰোধ জনাম অন্ততঃ সেই কথাষাৰ আকৌ কৈছো মই কোন মই কি কৰি আছো মই কি কৰিবলৈ গৈ আছো এই কথাখিনিৰ প্ৰতি আপুনি লক্ষ্য ৰাখক এই সকল ছাত্ৰ ছাত্ৰী যে শিক্ষা জীৱনৰ এটা লক্ষ্য আপোনালোকে বান্ধি শিক্ষা গ্ৰহণ কৰিম বুলি যে বিদ্যালয়খনত মহাবিদ্যালয়খনত আপোনালোকে ভৰি থৈছে তাৰ বাবে আপোনালোকক আকৌ এবাৰ শুভকামনা জ্ঞাপন কৰিছো শিকিম বুলি এখন মহাবিদ্যালয়লৈ আপোনালোক আহিছে জ্ঞান অৰ্জন কৰিম বুলি আহক যদি বহুত জানো বুলি আহিছে শিকিবলগীয়া নাই বুলি যদি ভাবিছে তেন্তে মহাবিদ্যালয়ৰ গেটত সোমাওঁতেই সেই চিন্তাধাৰাটো এৰি থৈ আহিব মহাবিদ্যালয়ৰ ভিতৰলৈ সোমাই আহোঁতে শিক্ষাগুৰুসকলৰ পৰা শিকিবলগীয়া আছে তেখেতলোকৰ পৰা শিকি জীৱন গঢ়িম এই ধাৰণাটোৰে আপোনালোক পঢ়াব বিচাৰিছো এয়া কিন্তু পৰামৰ্শ নহয় পৰামৰ্শ দিব পৰাৰ সামৰ্থ্য এঞ্জেলা চাংমাইৰ নাই কাৰণ আপোনালোকৰ দৰে এগৰাকী কনিষ্ঠ আপোনালোকৰ মাজত থাকিহে শিকিছো গতিকে পৰামৰ্শ বুলি আপোনালোকে নাভাবিব আৰম্ভণিতে এটা মই সমালোচনাৰে আৰম্ভ কৰিছো এই যে আমাৰ মাজত বহুতোকে চিন্তাটো থাকে অন্ততঃ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই কামবোৰ নকৰক নিশ্চয়কৈ সেইসকল সচেতন ছাত্ৰ ছাত্ৰীৰ মনলৈও এইটো প্ৰশ্ন আহে যে আমাৰ ছাত্ৰ ছাত্ৰী কিয় এনেকুৱা কাম কৰিছে যিসকল সচেতন যিসকল সমাজৰ প্ৰতি দায়বদ্ধ সেইসকলৰ মনত কিন্তু সেই চিন্তাটো আহে গতিকে এই যে সময়বোৰ এই যে আলোচনাবোৰ এই যে আমাক লৈ এতিয়া সন্দেহৰ নহয় কেৱল মাত্ৰ মহাবিদ্যালয়খনত নামভৰ্তি কৰিবলৈ থৈ গৈ শিক্ষাগুৰুৰ হাতত অৰ্পণ কৰি থৈ যোৱাটোৱে কিন্তু পিতৃ মাতৃৰ কৰ্তব্য নহয় যদি সমালোচনা কৰিব পাৰে শিক্ষকক যে মহাবিদ্যালয়খনৰ সন্মুখত থকা এখন গুটকাৰ দোকানৰ পৰা যদি সেই ছাত্ৰগৰাকীয়ে শিক্ষাগুৰুক অকণমানো কেৰেট নকৰাকৈ এটা পেকেট লৈ শিক্ষাগুৰুৰ সন্মুখতে যদি খুলি খাইছে তেতিয়াহ'লে দুখ কি শিক্ষকৰ যদি সেই শিক্ষাগুৰুগৰাকীৰ সন্মুখেৰে ছাত্ৰীগৰাকী পাৰ হৈ গৈছে বিনা দ্বিধাই চিগাৰেট এটা উলিয়াই সেই চিগাৰেটটো কুপি গৈছে তেতিয়া কি দুখ শিক্ষকৰ যদি ডাঙৰক সন্মান কৰিব জনা নাই বিয়া ঘৰত হঠাৎ লগ পালে দেখিছে শিক্ষাগুৰুগৰাকী সন্মুখৰ যদি সকলোখিনি দায়িত্ব শিক্ষকেই ল'ব লাগে তেন্তে এই যে আমাৰ আত্মীয়তাবোৰ আছে আমাৰ যে পৰিয়ালৰ মা দেউতা পেহা পেহী জেঠাই জেঠু এই যে সম্পৰ্কবোৰ আছে মাহী মহা এই যে সম্পৰ্কবোৰ আছে এই ব্যক্তিসকল কিয় আছে আমাৰ জীৱনত আমাৰ পৰিয়ালবোৰ আমাৰ জীৱনত কিয় আছে আত্মীয় মানুহ আমাৰ মাজত কিয় আছে সেই সকলৰ পৰা শিকি আসলতে আমি পৰিপক্ক হোৱাৰ এতিয়া সময় কিন্তু আহি পৰিছে কেৱল মাত্ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ আহি
এই চাৰিবেৰৰ মাজতে সমস্ত বুলি ভাবি ললেও নহব, কাৰণ পুথিগত শিক্ষাই আমাক নম্বৰ কেইটামানহে দিব। জ্ঞান অৰ্জন কৰিবলৈ বা মানুহ হ'বলৈকে দীঘলীয়া যাত্ৰাটোত তেনেকুৱা বহু পৰীক্ষা আমি উত্তীৰ্ণ হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত যদি গীতাৰ দৃষ্টিভংগীৰে কওঁ, তেন্তে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অধ্যয়নৰ উপাদান কেইবাটাও উল্লেখ কৰি থৈ গৈছিল। এটা হৈছে অধীতি, অৰ্থাৎ আপুনি আনক পঢ়িবলৈ দিলে আৰু সেই পঢ়িবলৈ দি আপুনি জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে সেইখিনি অৰ্জন কৰিলে অধীতি। আৰু তাৰ পাছত বোধ, অভ্যাস, সেইখিনি যে আপুনি মন আৰু বুদ্ধিৰ জৰিয়তে আয়ত্ত কৰিলে সেইখিনি আপুনি আত্মাধীন কৰিব লাগিব। সেই কথাখিনি নিজৰ মাজত আত্মাধীন কৰাটো সেয়া হৈছে বোধ আৰু অভ্যাস। আৰু তাৰ পাছতে আহিব প্ৰয়োগ। এই যে জ্ঞানখিনি আমি গীতাৰ জৰিয়তে বৰ্ণনা তেনেধৰণে দি থৈ যোৱা হৈছে। শিক্ষাৰ্থীসকলে যিখিনি শিকিলে সেইখিনি কি কৰিব লাগিব, আমাৰ জীৱনত আমি প্ৰয়োগ কৰিব লাগিব। কেৱল মাত্ৰ আমি গ্ৰহণ কৰি থাকিলেও নহব, আমাৰ ব্যক্তিগত জীৱনতো সেইখিনি প্ৰয়োগ কৰিব লাগিব। তাৰ পাছতে আহিব প্ৰসাৰ। মই শিকাখিনিহে আনক কেতিয়াবা দেখুৱাব পাৰিম, বা অকণমান যদি মই কিবা এটা জ্ঞান অৰ্জন কৰিছো তেন্তে মই সেইখিনি আনক দিব পাৰিম। কিন্তু মই যদি নিজে নিশিকাকৈ, অল্পবিদ্যা ভয়ংকৰ বুলি এটা কথা আছে, যে মই যদি নিজে নিশিকাকৈ আনক শিকাবলৈ যাওঁ সেয়া কিন্তু ভুল হ'ব। গতিকে গীতাত বিদ্যাৰ্থীসকলৰ আধ্যাত্মিক যিটো দিশ বা বিদ্যায়তনিক যিটো দিশ, তাত উপাদানসমূহ কিন্তু তেনেধৰণে উল্লেখ কৰি থৈ যোৱা হৈছে। নৈতিক স্খলনৰ কথাটো যে উল্লেখ কৰিছিলো, তাত ক্ষমাৰ কথাটো মই প্ৰথমে ক'ব বিচাৰিম। আমাৰ এতিয়া এনেকুৱা হৈছে দেই, অকণমান ছাত্ৰ ছাত্ৰীসকলৰ দুখ গুণো খুচৰিম। আমাৰ বুলি কোৱাৰ লগে লগে আপোনাৰ কথা কৈছো, মোৰ কথাও কিন্তু কৈছো, কেৱল মাত্ৰ আপোনালোকক সমালোচনা কৰা নাই। আমাৰ এতিয়া এনেকুৱা হৈছে লাহে লাহে এই নৈতিক স্খলন বুলি কোৱাৰ লগে লগে আমি ক্ষমা কৰিব নজনা হৈছো, আমি দয়া কৰিব নজনা হৈছো। আমি আত্মকেন্দ্ৰিক ইমানেই হৈ পৰিছো যে আপোনাৰ বেয়া লগাটো মানে বেয়া, আপোনাৰ ভাল লগাটো মানে ভাল। ক্ষমা কৰিবলৈ আপুনি শিকক ভগৱান শ্ৰীকৃষ্ণৰ পৰা। জৰাব্যাধে যেতিয়া ভগৱান শ্ৰীকৃষ্ণক যেতিয়া পৰবিদ্ধ কৰিছিল, যেতিয়া তেওঁ হত্যা কৰিছিল, হৰিণ বুলি ভাবি ভুল কৰিছিল নহয় জানো, তেতিয়া সেই মুহূৰ্তত সেই ভৰিৰ পতাত সোমাই যোৱা শৰডাল উলিয়াইও ভগৱান শ্ৰীকৃষ্ণই তেওঁক ক্ষমা কৰি দিব পাৰিছিল। আৰু তাৰ পাছত যেতিয়া গুৰুজনাই সেই পথেৰে গৈ থাকোঁতে যে দেখিলে যে ইয়াত দেখোন জালখনত হৰিণা আদি লাগি আছে, তাৰ পাছত গুৰুজনাই কি কৰিলে, লাহেকৈ হৰিণাটি মুকলাই দিলে, সেয়া তেওঁ দয়া কৰিলে। আৰু তাৰ পাছত দেখিলে যে চিকাৰীজনেওতো ঘৰখন চলাব লাগিব, চিকাৰ কৰিয়ে খাই আছে, আধলি এটা তাত লাহেকৈ সেই জালখনত সোমোৱাই দিছিল। সেয়া ক্ষমা আছিল। গতিকে দয়া, ক্ষমা এইবোৰ শিকিবলগীয়া সেই ধৰণৰ কিছু কথা আছে, যিবোৰ আমি এই যে কালি পৰহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চৰিত্ৰপাত পুথিখনৰ প্ৰসংগটো উল্লেখ কৰিছে, যিবোৰ আমি নীতি শিক্ষা পুথিখনত আমি পূৰ্বৰ পৰা পঢ়িছিলো। যিসকল জ্যেষ্ঠ ইয়াত আছে সেইসকলে জানিব, এই কথাবোৰ আগতে আমাক আমাৰ মা দেউতাই কৈ আছিল, এই কথাবোৰ ককা আইতাৰ মুখত আমি শুনিবলৈ পাইছিলো। কিন্তু সেই প্ৰেক্ষাপট লাহে লাহে আমাৰ নোহোৱা হ'ল। আমি এই কথাবোৰ লাহে লাহে কি হ'ল, আলোচনা নকৰা হলো। লাহে লাহে আমি ইমান বেছি যান্ত্ৰিক হলো। বিশ্বায়নৰ সময়খিনিত কৰবাত এই যে ছাৰে কিছু সময়ৰ পূৰ্বে যে ক'লে যে মোবাইল ফোনটোত আমি বেছি ইমান ব্যস্ত হৈ থাকো, যে মোবাইলটো যদি অকণমান সময় আমাৰ পৰা আঁতৰাই দিয়া হয়, তেন্তে আমি কি হওঁ, আসক্তি আমাৰ বৃদ্ধি পায়, যেন বেমাৰ হৈছে, আমাৰ হতাশ, এনজাইটি আমাৰ বৃদ্ধি পাই যায়, আমি থাকিব নোৱাৰো। সঁচা কথা, এইটো আপোনাৰ বা মোৰ দুখ নহয়, এয়া সময়ৰ দুখ বুলি আমি উল্লেখ কৰিব লাগিব। কাৰণ সময়তে আমাক ইমান অভ্যস্ত কৰি পেলালে যে মোবাইলটো নহলে আপুনি নোৱাৰে। এতিয়া প্ৰযুক্তিবিদ্যাই আমাক এনেকুৱা এটা পৰ্যায়লৈ লাহে লাহে গৈ নি আছে, লাহে লাহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। লাহে লাহে আপুনি চাব এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বা আন আন কৰ্ম প্ৰতিষ্ঠানসমূহত মানুহৰ এটা মূল্য যে থাকে, সেই মানুহৰ মূল্যটো কিন্তু লাহে লাহে কমি গৈ আছে। আমি কেইটামান দিনৰ পাছত আৰু বাতৰি পঢ়িব নলগাও হ'ব পাৰে, কি ঠিক, এয়াই বাতৰি পঢ়ি থাকিব, আমি নপঢ়িলেও হ'ব, এয়াই কৰি থাকিব সকলোখিনি কাম। আমাৰ মন মগজুক অধ্যয়ন কৰিব ইতিমধ্যে প্ৰযুক্তিবিদ্যাই পাৰিছে। হাতত থকা মোবাইলটোত আপুনি একো কৰিব নালাগে, আপুনি কিবা এটা চাৰ্চ কৰিলে সেই তথ্যসমূহ আপুনি ইতিমধ্যে পায়েই। গতিকে সেই মানুহ হোৱাৰ যিটো আমাৰ প্ৰৱণতা, আমি জীৱশ্ৰেষ্ঠ বুলি নিজক চিনাকি দিয়া যিটো প্ৰৱণতা, সেইটো কৰবাত লাহে লাহে এই প্ৰযুক্তিবিদ্যাৰ উন্নতি কিন্তু এই যে আমি সদতে কি কৰো, সেলফি আমি সকলোৱে উঠোনে, ছাত্ৰীসকল বিশেষকৈ সেলফি উঠি আমি ভাল পাওঁ। আচৰিত কথা যে 2015 বৰ্ষত এটা সমীক্ষা চলাইছিল আমেৰিকান সাইকোলজিকেল এছ'চিয়েশ্যনে। তাৰ পাছত পালে যে ভাৰতবৰ্ষত সেলফি উঠিবলৈ গৈ 37 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। তাত অসমৰো কিন্তু আছে। সৌসিদিনা উমানন্দৰ কাহিনী আপোনালোকে পাইছিল, এগৰাকী ছাত্ৰীয়ে সেলফি উঠিবলৈ গৈ উমানন্দত মৃত্যু মুখত পৰিছিল অসাৱধানবশত। এই যে সেলফি উঠাটো এইটো সৰু কথা এটা, আমি হাততে মোবাইলটো আছে, আমি পটকে এখন ফটো উঠিলো, ই এটা এডিকশ্যন, এটা আসক্তি। ইয়াক সেলফাইটিছ বুলি কোৱা হয় বুলি তেওঁলোকে উল্লেখ কৰিছে। এই যে ফবিয়া এটা, এই যে আসক্তি এটা, ভাবকচোন, সেলফি উঠাটো এটা বেমাৰ হ'ব পাৰে। এই যে সঘনাই আমি দিনটোত যদি আমি
6খন ফটো উঠিছোঁ সেই 6খন ফটোৰ আমি ফটো কেইখন উঠিছোঁ আপলোড কৰা নাই সেয়া আৰম্ভণি পৰ্যায়ত আছে তাৰ পাছত 6খন ফটো উঠিছোঁ গোটেই 6খন আমি তাৰে 3খন আপলোড কৰিছোঁ 3খন আপলোড কৰা নাই লাহে লাহে দ্বিতীয় পৰ্যায়লৈ গৈছে 6খন ফটো উঠিছোঁ গোটেই 6খনে আপলোড কৰিলোঁ আৰু 6খন উঠিবলৈ মন গৈ আছে সেয়া আপুনি আসক্তিত ইতিমধ্যে ভৰি দিছে এয়া মই কোৱা কথা নহয় কিন্তু সেই গৱেষণা পৰিষদটো যেতিয়া এই প্ৰক্ৰিয়াটো চলাইছিল সমীকৰণটো চলাইছিল তেতিয়া এই কথাখিনি উল্লেখ কৰিছিল যে সেলফাইটিছটো এটা এনে ধৰণৰ আসক্তি হ'ব পাৰে গতিকে ভাবি চাওকচোন সেলফি উঠাটো যদি আমাৰ আসক্তি হ'ব পাৰে তেন্তে আমাৰ আসক্তি কেনে ধৰণে বৃদ্ধি পাব আজি যে আপোনালোকক এই গ্ৰন্থাগাৰ আটাইতকৈ বেছি বন্ধুগৰাকীক আচৰিতভাৱে তেওঁক বুজাই দিলে সমাজ নীতি অৰ্থনীতিৰ কথা যে বিশ্বজনীন ৰাজনীতিৰ বিষয়ে যেতিয়া বুজাবলৈ আৰম্ভ কৰিলে তেতিয়া আইনষ্টাইনে বুজি পালে যে আচৰিত যে ইয়াৰ বিষয়ে আমি এনেকৈ অধ্যয়ন কৰিব পাৰোঁ কেৱল মাত্ৰ এই পুথিগত জ্ঞানে আমাক সকলোতে উজ্বলাই নাৰাখে মানুহ হ'বলৈ হ'লে সেই উৰেটো জীৱন আমি জ্ঞান অৰ্জন কৰি থাকিব লাগিব সেয়া আপোনাৰ এই বিদ্যালয়ৰ চাৰিবেৰৰ ভিতৰতে হওক বা বাহিৰতেই হওক উৰেটো জীৱন আমি জ্ঞান অৰ্জন কৰিব লাগিব নম্বৰ কেন্দ্ৰিক যাত্ৰা আমাৰ নহ'ব এতিয়া কাৰণ নম্বৰ কেন্দ্ৰিক যাত্ৰাই আমাক ক'ৰবাত নহয় ক'ৰবাত ভাতও কৰি পেলায় এতিয়া এগৰাকী ছাত্ৰগৰাকী পঢ়াত খুব দুৰ্বল শ্ৰেণীকোঠালৈ যাবলৈ মন নাযায় ইমানেই দুৰ্বল যে তেওঁ শিক্ষকক দেখিলে মনটো বেয়াই লাগে ক্লাছলৈ নাযাওঁই লাগে সেই ছাত্ৰগৰাকী বিদ্যালয়ত যিহেতু ইমান দুৰ্বল গতিকে এদিন কি কৰিলে শিক্ষকে উভতি আহোঁতে তেওঁৰ হাতত এটুকুৰা কাগজৰ টুকুৰা দি পঠিয়াইছে আহি কাগজৰ টুকুৰাটো তেওঁ স্কুলৰ পৰা আহি মাতৃৰ হাতত কাগজৰ টুকুৰাটো তুলি দিছে কাগজৰ টুকুৰাটো তুলি দিয়াৰ পিছত মাতৃক তেওঁ সুধিছেও মাক কি লিখিছেনো কাগজৰ টুকুৰাটোত তেওঁ মাকে বোলে ৰবা পঢ়ি দিছোঁ ডাঙৰকৈ মাতৃয়ে পঢ়িছে আপোনাৰ ল'ৰা খুব জিনিয়াছ এদিন আলমাৰীটো চাফা কৰি থাকোঁতে হঠাৎ সেই পুৰণি কিতাপ এখনৰ মাজত সেই কাগজৰ টুকুৰাটো পালে নহয় সেই যে বিদ্যালয়ৰ পৰা সেইদিনা কাগজৰ টুকুৰাটো দি পঠিয়াইছিল সেই কাগজৰ টুকুৰাটোত কি লিখা আছিল জানে সেই কাগজ যে তেওঁক কেনেকুৱা এটা ব্যৱহাৰ কৰা হৈছিল শিক্ষক আৰু শিক্ষাগুৰু মই কেইটামান দিন পূৰ্বে সামাজিক মাধ্যমত এই কথাষাৰ কওঁতে বহুজনে সঁহাৰিও জনাইছিল বহুজনে সমালোচনাও কৰিছিল আচলতে কথাখিনি ক'ৰ পৰা আৰম্ভ হয় জানে আমি প্ৰতিগৰাকী অৰ্জুন তাতে দি দিছিল নে নাই তাৰ পাছত মূৰ্তি এটি সাজি গুৰুৰ মূৰ্তি সাজি কেনেকৈ অৰ্জন কৰিছিল জ্ঞান সেই একলব্যক আমি সেই অদম্য সাহস আৰু প্ৰেৰণাৰ বাবে গুৰু ভকতিৰ বাবে আমি মনত ৰখাটো উচিত সেই কৰ্ণক আমি মনত ৰখাটো উচিত যি গৰাকীয়ে এটা সময়ত সেই প্ৰখ্যাত ধনধৰ বুলি যাক আচলতে অৰ্জুনেও কিন্তু ভয় কৰিছিল অৰ্জুনৰ সৈতে যদি ভগৱান শ্ৰীকৃষ্ণই সেইখিনি কাম নকৰিলেহেঁতেন যে সময়ৰ ভৰ পাহৰা এই গোটেইখিনি যদি পূৰ্ব পৰিকল্পিত নহ'লহেঁতেন যদি গুৰুৰ অভিশাপ নাপালেহেঁতেন তেন্তে কিন্তু কৰ্ণ কোনো কাৰণতে অৰ্জুনটো তুলি লোৱা নাছিল লৈছিল জানো কিন্তু পাৰিলেহেঁতেন নিজাকৈ কিছু পৰিচয় গঢ়িবলৈ গুৰু জীয়াই থকাৰ অৱস্থাটো পাৰিলেহেঁতেন কিন্তু সেইখিনি সাহস কৰা নাছিল সেই গুৰু শিষ্যৰ সম্পৰ্ক প্ৰতিগৰাকী শিক্ষক গুৰু হ'ব নোৱাৰে বুলি মই এটা কথা উল্লেখ কৰিছিলোঁ কাৰণ এই প্ৰসংগটো ক্ৰমেহে মই উল্লেখ কৰিছিলোঁ যে দুৰ্নামে এই দিশটো মনত ৰখাটো উচিত আমি আমাৰ সন্মুখত বহি থকা শিক্ষাগুৰুসকলৰ পৰা যে প্ৰতিটো খোজত শিকিবলগীয়া আছে এই কথাটো কিন্তু আপুনি বুকুত লৈ আহিব এই যে 5 বছৰৰ পৰা 17 বছৰ এই সময়খিনি আপোনাৰ মনতো সেই ধাৰণাটো আহিব মোৰ মনতো সেই ধাৰণাটো আহে আমি যেতিয়া এই বয়সটোত আছিলোঁ আমাৰ কেনেকুৱা লাগে জানেনে যে আমি সকলোখিনি জানো আমি এতিয়া সিদ্ধান্ত ল'ব পাৰোঁ পিতৃ মাতৃয়ে যদি আমাক ঘৰত কিবা এটা কয় আমাৰ মনত সেই ধাৰণাটো আহে এইটো বয়সন্ধিৰ সময় বিজ্ঞানীও তাক কয় এই সময়খিনিত আমি নিজক সম্ভালি ৰখাটো ইমানেই প্ৰয়োজনীয় যে এইখিনি সময়ত যদি আমি সম্ভালি নাৰাখোঁ তেন্তে আমি কোনোবাখিনিত এই গছ এডাল যেনেকৈ হালি যায় তেনেকৈ হালি যাম এগৰাকী গ্ৰীক শিক্ষকে কৈছিল মোক 17 বছৰ বয়সলৈকে এগৰাকী ছাত্ৰ দিয়া 17 বছৰ বয়সলৈকে ছাত্ৰগৰাকী দিয়া আৰু সেই ছাত্ৰগৰাকীক 17 বছৰ বয়সৰ পাছত তুমি মোৰ পৰা আঁতৰাই নিয়া তাৰ পাছত সেই ছাত্ৰগৰাকীক ভগৱানেও সলনি কৰিব নোৱাৰে বুলি কৈছিল কাৰণ 17 বছৰ বয়সলৈকে 5 বছৰ বয়সৰ পৰা 17 বছৰ বয়সলৈকে কি শিক্ষকগৰাকী কৈছিল যে সেই বয়সন্ধিৰ সময়খিনি এনেকৈ গঢ়ি তুলিম যাতে কোনেও তেওঁক সলনি কৰিব নোৱাৰে গতিকে এতিয়াৰ প্ৰাসংগিকতা সেই দিশবোৰত যে নৈতিক স্খলন নোহোৱাকৈ আধ্যাত্মিক চেতনাৰে আমি আমাৰ যাত্ৰা পথত এতিয়া আগুৱাই যাব লাগিব আধ্যাত্মিক চেতনাৰ কথা কওঁতে আমি লক্ষ্য কৰিব লাগিব যে আধ্যাত্মিক চেতনা আমি আৰম্ভ কৰিছোঁ কোন দিশৰ পৰা আপোনাৰ ঘৰখনত যেতিয়া ৰাতিপুৱা আপুনি এই অদৃশ্যজনক সেৱা এটা জনাই আপুনি ঘৰখনৰ পৰা যেতিয়া ওলাই আহে দিনটো যেতিয়া আপুনি ক'ৰবাত ঘূৰি ফুৰে ক'ৰবাত যেতিয়া কাৰোবাৰ লগত কিবা এটা সংঘাত হয় তাৰ পাছতো আপুনি মনতে ভাবে যে কৃষ্ণ প্ৰভু তুমি আছা তুমি চাবা
এই যে ধাৰণাটো আহিলে, এই যে ঈশ্বৰৰ প্ৰতি এটা চিন্তা আহিলে, এক ঈশ্বৰৰ প্ৰতি যে আমাৰ এটা ভৰসা আহিলে, সেই আধ্যাত্মিক চেতনাৰ আৰম্ভণি। এই ভয়টো আমাৰ মাজত থাকিব লাগে। আজিকালি মহাবিদ্যালয়সমূহত চিচিটিভি আছে, ইয়াতো নিশ্চয় আছে চিচিটিভি। এতিয়া হয়তো শিক্ষাগুৰুসকলে ক'বলগীয়া হয় যে তোমালোকে কিন্তু উৎপাত নকৰিবা দেই, তোমালোকে খেলি মেলি কাম নকৰিবা। চিচিটিভিটো আছে, দেখিছা নহয়, চিচিটিভি সকলো ওলাই থাকে, তোমালোকক কিন্তু কাইলৈ শাস্তি দিয়া হ'ব, এই কথাখিনি কয়। কিন্তু ধৰি লওক এদিন চিচিটিভিটো বেয়া হৈ আছে, ছাত্ৰ ছাত্ৰীসকলে সেইদিনা গম পায় যে চিচিটিভিটো বেয়া হৈ আছে। এতিয়া মনত কি ধাৰণা আহিব বাৰু? আজিতো সেইটো বেয়া হৈ আছে, গতিকে আজি ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত চিচিটিভি হৈ আছে বুলি আপুনি ভাবি ল'ব। যদি আপুনি ইছলাম ধৰ্মৰ ব্যক্তি, আপুনি যদি ভাবিছে আল্লাহে ওপৰৰ পৰা চাই আছে, সেয়া চিচিটিভি বুলি আপুনি ভাবি লওক। আপুনি কলেজৰ চিচিটিভিটোৰ পৰা ঠিকেই সাৰিব পাৰিব, কিন্তু ওপৰত থকা যিটো চিচিটিভি সেইটোৰ পৰা কিন্তু আপুনি সাৰিব নোৱাৰিব। গতিকে সেই কথাখিনি আপোনালোকে নিজে উপলব্ধি কৰিব। আসক্তিৰ প্ৰসংগটোত মই এটা কথা কম, এই কথাখিনি ক'লে হয়তো ছাত্ৰ ছাত্ৰীসকলে মোক বেয়াও পাব পাৰে, তথাপিও মই এই কথাখিনি ক'ম। যেতিয়া বাতৰি পঢ়ি থাকোঁ ভুল পায় আৰু তাৰ পাছত কয় সাংবাদিকক, কিন্তু সেই সময়খিনিত আচৰিত হওঁ যে সেই 17-18 বছৰীয়া বয়সৰ, এই 15-16 বছৰীয়া বয়সৰ ছাত্ৰ বা ছাত্ৰীয়ে সুৰাপান কৰিবলৈ ঘৰখনক ফাঁকি দি কেনেকৈ সাহস কৰিছে। এই যে এই ছাত্ৰ ছাত্ৰীসকল লাহে লাহে নৈতিক স্খলন বুলি কওঁতে আমি যে সুৰাৰ কথাটো যে আৰম্ভণিতে কৈছো, এই যে আসক্তিৰ কথা, এই আসক্তিবোৰ এতিয়া লাহে লাহে কমোৱাৰ সময় এইবাবেই আহিছে, কাৰণ এই আসক্তিবোৰ বৃদ্ধি পোৱাৰ ফলতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক মাৰিবলৈ বা নিজৰ সমনীয়াক মাৰিবলৈ সাহস কৰে। কাৰোবাক মাৰিম বুলি ভাবিলে মাৰি দিব পাৰে। আমাৰ নৈতিক স্খলন, সুৰাৰ কথাটো যে ক'লো, ড্ৰাগছৰ প্ৰতি আসক্তিৰ কথাটো যে ক'লো, এই কথাবোৰ আচলতে গুৰিৰ পৰা শেষ হ'ব লাগিব। আমি এই কথাটো শেষ কৰিব লাগিব ওপৰৰ পৰা আৰু শেষ কৰিব লাগিব তলৰ পৰা। মদ বিক্ৰেতা অৰ্থাৎ সুৰা বিক্ৰেতাও বন্ধ হ'ব লাগিব, ক্ৰেতাও বন্ধ হ'ব লাগিব। কেৱল মাত্ৰ ক্ৰেতা বন্ধ হ'লে নহ'ব, বিক্ৰেতাও কিন্তু বন্ধ হ'ব লাগিব। যেতিয়ালৈকে বিপণী থাকিব কিনি খাবলৈতো তেওঁলোকৰ এটা মন যাব। সাৱধান হ'ব, শত্ৰু চৌদিশে আছে। এটা উদাহৰণ যে আজি যদি এই কথাখিনি, এই সময়খিনি যদি হঠাৎ কিবা এটা ভগৱানে কৰিব নলগীয়া যদি কিবা এটা ইনচিডেণ্ট হঠাৎ হৈ যায়, এতিয়া কিন্তু এই সময়খিনি হঠাৎ বাতৰি পৰিৱেশন হ'ব, হঠাৎ আপুনি ভাবিব নোৱাৰে যে ক'ৰ পৰা কেনেকৈ আপোনাৰ এই খবৰটো বিয়পাবলৈ সকলো ৰৈ থাকিব। আপুনি ভাল কাম কৰক, সেই ভাল কামটো বিয়পাই দিবলৈ মানুহ ৰৈ নাথাকে। কিন্তু যদি বেয়া কথা কওক, আজি যদি এঞ্জেলা চাংমাই জিভাখন পিছলি যায়, এটা শব্দ যদি ভুলকৈ ওলাই যায়, এঞ্জেলা চাংমাইক আক্ৰমণ কৰিবলৈ এনেকৈ আছে মানুহবোৰ, কথা ক'বলৈ এনেকৈ আছে যে এইখিনি ভুল কৰিছে কিয় ক'ব। ঠিক তেনেকৈ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানক আক্ৰমণ কৰিবলৈ আছে যে তেওঁলোকৰ মহাবিদ্যালয়খনক কোনোমতে বদনাম কৰিব লাগে। কিন্তু সেইটো আপোনালোকে কৰিবলৈ নিদিব। দিব নেকি কেতিয়াবা? মই ছাত্ৰ ছাত্ৰীসকলক সুধিছো, দিব নেকি? ছাত্ৰ ঐক্য থাকিব আপোনালোকৰ মাজত, সংগঠন প্ৰেমী হওক আপোনালোক, কিন্তু মহাবিদ্যালয়ৰ ভিতৰত আপোনালোকৰ একতা থাকক। ছাত্ৰ একতা সভাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পৰিচয়টো দাঙি ধৰক। অভিভাৱক, শিক্ষক আৰু শিক্ষাৰ্থী, এই তিনিটা খুঁটাৰ এটাও যদি ভাঙি পৰে, গোটেই ভেটিটো দুৰ্বল হৈ পৰিব। গতিকে সেই ভেটিটো আপোনালোকে দুৰ্বল হ'বলৈ দিব নোৱাৰে। প্ৰহ্লাদৰ দৰে ধৈৰ্য আৰু অদম্য সাহস লাগিব। প্ৰহ্লাদে পিতৃৰ বিৰুদ্ধেও যুঁজিছিল নে? যেতিয়া কৈছিল আজিকালি কিবা এটা গান গায়ো, কোনো অৰ্থহীন এটা গান গায়ো যিকোনো ধৰণৰ এই সংগীত শিল্পীসকল বা গায়ক গায়িকা বুলি মই কম, সেইসকল জনপ্ৰিয় হৈ পৰে। এনেকৈ আপুনি জনপ্ৰিয় হ'ব পাৰিব, কিন্তু আপুনি শিকিব পাৰিলে জানো তাৰ মাজৰ পৰা? সেই জনপ্ৰিয়তাই আপোনাক সফল কৰিব নোৱাৰে। গতিকে সামাজিক মাধ্যমৰ জনপ্ৰিয়তাক সাংঘাতিক কিবা এটা সফলতা বুলি আপোনালোকে ধৰি নল'ব। বছৰৰ পাছত যদি আপুনি মহাবিদ্যালয়লৈ আহে, ছাৰে আপোনাক মনত ৰাখিব, এওঁ কিন্তু বৰ ভাল ছাত্ৰ। ঠিক আছে, পশ্চিমীয়া সংস্কৃতি আমি আঁকোৱালি লৈছো, ভাল কথা। হাতত যদি গীটাৰখন তুলি লৈছো, সেইটোও ভাল কথা। কিন্তু মনত ৰাখিব, সেই গীটাৰখন তুলি লওঁতে মা দেউতাক কেতিয়াবা খোলটো কিনি দিবলৈ আপুনি জেদ ধৰিবচোন। কেতিয়াবা ক'ব যে মা গীটাৰখন বাৰু ল'লো, গীটাৰখনো বজাম, কিন্তু খোলটো অকণমান শিকিবলৈ মন গৈছে, তে খোল এটাও কিনি দিবাচোন মোক। এনেকৈ ক'ব পাৰিবনে? কৈছেনে কেতিয়াবা? ঠিকেই আছে যে মই হিপ হপ শিকিব বিচাৰিছো, কিন্তু কেতিয়াবা মা দেউতাক এনেকৈও ক'বচোন যে মই অংকীয়া নাট এখন শিকিব বিচাৰিছো, মই অকণমান গুৰুজনাৰ সৃষ্টি অকণমান শংকৰী নৃত্য নাচিব বিচাৰিছো, মোক অকণমান ব্যৱস্থা কৰি দিয়াচোন। জেদবোৰ তেনেকুৱা হ'ব লাগে লাহে লাহে। আৰু লাহে লাহে চাব, আমি যিখন আমাক লৈ যিবিলাক হতাশা আছে মানুহৰ, আমাক লৈ যুৱ প্ৰজন্মক লৈ যিবিলাক প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰ নোহোৱা হৈ পৰিব।